আজিৰ সমাজ গঢ়োতে অগভীৰ পৰিকল্পনা আৰু অলস চিন্তাই কোনো কাম নিদিয়ে। জীৱন সিন্ধু বহু বিন্দুৰে হয়, কিন্তু সেই বিন্দু কৰ্মেৰে পূৰ্ণ হ'ব লাগিব। জীয়ন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। অলস চিন্তায় গভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ। জীয়ন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। অসমবাসী এমুঠি মানুহ, তাতে যদি হয় নানান প্ৰভেদ। সামূহিক মংগল হয় মহিমূৰ, উমি থাকে যদি ক্ৰোধ আৰু জেদ। সকলোৱে শান্তিৰে কৰায় আলস, ৰিক্ত মনক কৰা পূৰ্ণ। জীয়ন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। সমাজক এৰি কোনো বাদ নহয়, সমাজবাদ আজিৰ লক্ষ্য। জীয়ন বোধহীন ব্যক্তিৰ বাবে পৰিধি মাথো হয় নিজ কক্ষ। স্বাৰ্থপৰ যান্ত্ৰিক দৃষ্টিয়ে শাসনক কৰে সংকীৰ্ণ, শাসনক কৰে সংকীৰ্ণ। জীয়ন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। মহাভাৰতৰ মহা অংগ অসম, সবাৰে অৱহেলা নেওচিব লাগে। লোভিয়া নৱ উপনিৱেশবাদীৰ শোষণ বিপৰীতে হেজাৰে জাগে। শোষিতই সাহসৰ মন্ত্ৰেৰে কৰে শোষকৰ বক্ষ বিদীৰ্ণ। জীয়ন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। অলস চিন্তা অগভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ। জীয়ন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ।